নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম জলবায়ু আৰু অভিযোজনৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ জলবায়ু আৰু অভিযোজনৰ বিষয়ে আমি আগৰ ক্লাছত বতৰৰ উপাদানসমূহৰ বিষয়ে শিকিছিলো বতৰ উপাদানসমূহ হৈছে উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি ৰ'দ পোহৰ ডাৱৰ ইত্যাদি হয়নে নহয় আৰু এখন ঠাইৰ সুদীৰ্ঘ 25 বছৰৰ বতৰৰ গড় নমুনা কি বুলি কোৱা হৈছিল জলবায়ু বুলি কোৱা হৈছিল আৰু জলবায়ুৰ কি আছিল বিভিন্ন কাৰক আছিলে সূৰ্যৰ পোহৰৰ পৰিমাণ সাগৰৰ পৰা দূৰত্ব সাগৰীয় সোঁত হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল এই সকলোসমূহে কিহক প্ৰভাৱান্বিত কৰে এখন ঠাইৰ জলবায়ুক প্ৰভাৱান্বিত কৰে আহা আমি শিকিবলৈ লওঁ প্ৰথমে অভিযোজন মানে কি অভিযোজন মানে হৈছে কোনো এক জীৱই বা কোনো এক প্ৰাণীয়ে বা কোনো এক উদ্ভিদে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই ল'ব পৰা ক্ষমতা আহা আমি চাওঁ কোনো প্ৰাণী বা উদ্ভিদক কোনো বিশেষ বাসস্থানত বাস কৰিবলৈ সক্ষম কৰা নিৰ্দিষ্ট বৈশিষ্ট্যৰ উপস্থিতিক কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় এই পৃথিৱীত যিমানবোৰ জীৱ আছে এই সকলোবোৰ জীৱই কি কৰে জানানে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই তোলে আৰু এই পৰিৱেশৰ লগত যে নিজকে এডজাষ্ট কৰে খাপ খুৱাই তোলে এই গোটেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় জানানে অভিযোজন বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা অভিযোজন হৈছে কোনো প্ৰাণী বা উদ্ভিদক কোনো বিশেষ বাসস্থানত বাস কৰিবলৈ এতিয়া প্ৰত্যেক জীৱৰে বাসস্থান বেলেগ বেলেগ হয়নে নহয় আমি মানুহসমূহে কি কৰো ঘৰ সাজি বাস কৰো চৰায়ে কি কৰে গছত বাহ সাজি পেলাই বাস কৰে ঠিক সেইদৰে জীৱ-জন্তুৰো বিভিন্ন বাসস্থান আছে মেৰু অঞ্চলত বিভিন্ন জীৱ থাকে বৰষুণ পৰি থকা অঞ্চলত বিভিন্ন জীৱ থাকে অৰণ্য অঞ্চল জংঘলত বিভিন্ন জীৱ থাকে হয়নে নহয় কিছুমান প্ৰাণী গাতত লুকাই থাকে হয়নে ছাত্ৰ-ছাত্ৰীসকল গতিকে এই জলচৰ স্থলচৰ বায়ুমণ্ডলত অসংখ্য জীৱ আছে সাগৰৰ তলত অসংখ্য জীৱ আছে গতিকে এই জীৱসমূহে যে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই তুলিছে এই গোটেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল অভিযোজন বুলি কোৱা হৈছে তোমালোকে মনত ৰাখিবা কোনো প্ৰাণী বা উদ্ভিদক কোনো বিশেষ বাসস্থানত বাস কৰিবলৈ সক্ষম কৰা নিৰ্দিষ্ট বৈশিষ্ট্যৰ উপস্থিতি কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় অভিযোজন কি হ'ব পাৰে জানানে অস্থায়ী বা স্থায়ী হ'ব পাৰে দেখিছা পাৰ্মানেন্ট হ'ব পাৰে নহলে টেম্পৰাৰীও হ'ব পাৰে এই অভিযোজন প্ৰক্ৰিয়া অস্থায়ী হ'ব পাৰে স্থায়ী হ'ব পাৰে দেখিছানে তোমালোকৰ আগত ধুনীয়া চিত্ৰ দেখুৱা আছে দেখিছানে নে এই যে তোমালোকৰ আগত যে যি প্ৰাণীৰ চিত্ৰ দেখুৱা হৈছে কি দেখিছানে গছৰ পাতৰ লগত কেনেকুৱা হৈ আছে মিলি আছে এইটো এটা কি হ'ব পাৰে জানানে অভিযোজনৰ উদাহৰণ হ'ব পাৰে সো অতি ঠাণ্ডা জলবায়ুৰ লগত জীৱ-জন্তুৰ অভিযোজন দেখিছা অতি ঠাণ্ডা জলবায়ু গতিকে অতি ঠাণ্ডা জলবায়ুৰ অঞ্চল হৈছে মেৰু অঞ্চল হৈছে বৰফাবৃত অঞ্চল মানে বৰফেৰে আবৃত হৈ থকা অঞ্চল হয়নে নহয় এই মেৰু অঞ্চলতো বিভিন্ন জীৱ-জন্তুৱে বাস কৰে বগা ভালুকে বাস কৰে পেঙ্গুইনে বাস কৰে হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল সো মেৰু অঞ্চল মেৰুৰ ওচৰত অৱস্থিত উত্তৰ আৰু দক্ষিণ মেৰু যি উত্তৰ আৰু দক্ষিণ গোলাৰ্ধ আছে আমাৰ তাক উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বুলি জনা যায় দেখিছা অতি ঠাণ্ডা আৰু বৰফেৰে আবৃত হৈ থাকে দেখিছা আৰু শীতকালত তাপমাত্ৰা দেখিছা -37 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত হ'ব পাৰে তোমালোকে মনত ৰাখিবা ঋণাত্মক -37 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত হ'ব পাৰে মেৰু অঞ্চলৰ উষ্ণতা হয়নে নহয় গতিকে কিন্তু সেই মেৰু অঞ্চলতো জীৱ-জন্তু জীয়াই আছে হয়নে নহয় কেনেকৈ জীয়াই আছে এই যি প্ৰক্ৰিয়াৰে জীয়াই আছে সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় জানানে অভিযোজন বুলি কোৱা হয় এতিয়া হয়তো তোমালোকে বুজিব পাৰিছা তোমালোকৰ কাৰণে সহজ হৈ পৰিছে যে অভিযোজন মানে কি অভিযোজন হৈছে নিজকে কোনো পৰিৱেশৰ লগত যে খাপ খুৱাই ল'ব পাৰে সেই বৈশিষ্ট্য বা সেই অৱস্থাটোকে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় দেখিছা পৃথিৱীৰ মেৰু অঞ্চলবিলাক হৈছে কানাডা গ্ৰীনলেণ্ড আইচলেণ্ড
নৰৱে আমেৰিকাৰ আলাস্কা ৰাছিয়াৰ সাইবেৰিয়ান অঞ্চল এই অঞ্চলসমূহ হৈছে কি জানানে ঠাণ্ডা জলবায়ুৰ অঞ্চল হয়নে নহয় চোৱা মেৰু অঞ্চলৰ অন্তৰ্গত তোমালোকক ধুনীয়াকৈ মানচিত্ৰৰ সহায়ত দেখুওৱা হৈছে এবাৰ চোৱা ইয়াত এটা চিত্ৰ দেখুওৱা হৈছে আৰু এইটো কাৰ চিত্ৰ জানানে এইটো হৈছে মেৰু অঞ্চলত পোৱা বগা ভালুকৰ চিত্ৰ হয়নে নহয় এতিয়া ইহঁতৰ কিছুমান বৈশিষ্ট্য আছে যি বৈশিষ্ট্যৰ কাৰণে সিহঁতে বৰফৰ অঞ্চলতো খুব ধুনীয়াকৈ কি কৰি থাকিব পাৰে জীয়াই থাকিব পাৰে দেখিছা সাৰ্ভাইভ কৰি থাকিব পাৰে চোৱা বগা বৰফৰ আৰত বগা নুমাল ছালখন সহজে দেখা পোৱা নাযায় দেখিছে নাই বগা বৰফৰ আৰত কেনেকুৱা ছালখন বগা বৰফৰ আৰত নুমাল ছালখন সহজে দেখা পোৱা নাযায় দেখিছা বৰফৰ লগত ধুনীয়াকে মিলি থাকে দেখিছা চোৱা ইয়াৰ তীব্ৰ ঘ্ৰাণ শক্তি আছে ই ভালুকক চিকাৰ অৱস্থান জনাত আৰু চিকাৰ ধৰাত সহায় কৰে ইয়াৰ দীঘল ভাঁজ থকা তীক্ষ্ণ নখ আছে এইবোৰে বৰফত খোজ কঢ়াত সহায় কৰে দেখিছানে যে তীক্ষ্ণ দীঘল ভাঁজ থকা তীক্ষ্ণ নখ আছে এই তীক্ষ্ণ নখবিলাকে বৰফ ফালি ফালি ধুনীয়াকে খোজকাঢ়ি যাব পাৰে দেখিছা আৰু ইয়াৰ ছালৰ তলত এটা চৰ্বিৰ তৰপ আছে আৰু এই চৰ্বিৰ তৰপটোৱে কি কৰি ৰাখে সিহঁত যেহেতু মেৰু অঞ্চলত বাস কৰে গতিকে সিহঁতৰ শৰীৰটো কি কৰি ৰাখে জানানে উষ্ণ কৰি ৰাখে মানে গৰম কৰি ৰাখে চোৱা চৰ্বে সিহঁতৰ শৰীৰৰ উষ্ণতা আবদ্ধ কৰি ৰাখে আৰু শৰীৰ কি কৰি ৰাখে গৰম কৰি ৰাখে এইবোৰে ইয়াক শীতকালত গৰম কৰি ৰাখে ইয়াৰ দেহত দুতৰপীয়া ডাঠ নোম থাকে দেখিছানে ইয়াৰ দেহত একতৰপীয়া নহয় দুইতৰপীয়া ডাঠ নোম থাকে ইহঁতক চিকাৰী আৰু চিকাৰে কি কৰে দেখিছা সহজতে দেখা নাপায় গতিকে এই গোটেই যে বৈশিষ্ট্যসমূহ দেখা পাইছা এইবোৰ হৈছে অভিযোজন কাৰ অভিযোজন বগা ভালুকৰ অভিযোজন ক'ত অভিযোজন মেৰু অঞ্চলত অভিযোজন গতিকে মেৰু অঞ্চলত তাহাঁতে কি কৰিব পাৰে অভিযোজন প্ৰক্ৰিয়াৰে কি কৰিব পাৰে ধুনীয়াকে জীয়াই থাকিব পাৰে পেঙ্গুইনৰ অভিযোজন সব পেঙ্গুইনেনো কেনেদৰে অভিযোজন কৰে চৰ্বিৰ তৰপ থকা ডাঠ ছাল দেখিছা পেঙ্গুইনৰো কেনেকুৱা থাকে চৰ্বিৰ এটা ডাঠ তৰপ ছাল থাকে দেখিছানে পেঙ্গুইনৰ ধুনীয়া চিত্ৰ দেখুওৱা হৈছে তোমালোকৰ আগত পেঙ্গুইনৰো এটা কি থাকে ডাঠ চৰ্বিৰ ছাল থাকে বগা শৰীৰটো পটভূমিৰ সৈতে ভালদৰে মিলি যায় দেখিছানে বগা শৰীৰটো পটভূমিৰ সৈতে মিলি যায় নিজৰ শৰীৰটো উষ্ণ কৰি ৰখাৰ বাবে একেলগে জুম বান্ধি থাকে দেখিছানে তাহাঁতৰ অভিযোজন কেনেকুৱা তাহাঁতে নিজৰ শৰীৰটো গৰম কৰি ৰাখিবৰ কাৰণে গোটেই পেঙ্গুইন সমূহে কি কৰি ৰাখে একেলগে দেখিছা জুম বান্ধি পেলাই থাকে দেখিছা সিহঁতে গৰম হৈ থাকে কাৰণ যিহেতু সিহঁতে ঠাণ্ডা ঠাইৰ ঠাণ্ডাৰ জলবায়ুৰ দেশত বাস কৰে শৰীৰটো সুগহি আৰু ভৰিবোৰ পতাযুক্ত বাবে সিহঁতে কি কৰিব পাৰে ভালদৰে সাঁতুৰিব পাৰে দেখিছা এতিয়া চোৱা মেৰু অঞ্চলত বাস কৰা আন প্ৰাণীসমূহ হল মেৰু অঞ্চলত বিভিন্ন ধৰণৰ মাছ মেথুন বলগা হৰিণ শিয়াল চিল আদি সমূহ প্ৰাণীয়ে বাস কৰিব পাৰে দেখিছা বিভিন্ন ধৰণৰ মাছ মেথুন বলগা হৰিণ শিয়াল চিল তিমি আৰু চৰাই এই সমূহ জীৱ-জন্তু ক'ত পোৱা যায় ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা তোমালোকে মেৰু অঞ্চলত পোৱা যায় এবাৰ চোৱা প্ৰব্ৰজন হল জীৱ-জন্তুৰ বেছিভাগেই চৰাইৰ ঠাণ্ডা ঠাইৰ পৰা উষ্ণ অঞ্চললৈ কৰা পৰিভ্ৰমণ দেখিছা প্ৰব্ৰজন এতিয়া প্ৰব্ৰজন কেইবাটাও কাৰকৰ বাবে হয় প্ৰথম কাৰকটো হৈছে যেতিয়া শীতকাল আহে হয়নে নহয় যেতিয়া শীতকাল আহে সেই শীতকালৰ পৰা চৰাই কি কৰে জানানে গৰম অঞ্চললৈ নিজকে কি কৰে উষ্ণ কৰি ৰাখিবৰ বাবে নিজকে কি কৰে প্ৰব্ৰজন কৰে আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় পৰিভ্ৰমণ বুলি কোৱা হয় ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ দেখিছানে শীতকালত গতিকে সিহঁতে শীতকালত সেই অঞ্চল এৰি দি আকৌ গৰম অঞ্চললৈ কি কৰে পৰিভ্ৰমণ কৰে তোমালোকে হয়তো শুনিছা মাইগ্ৰেটৰী বাৰ্ডছ বুলি কোৱা হয় হয়নে নহয় প্ৰব্ৰজনকাৰী চৰাই বা পৰিভ্ৰমিত চৰাই হয়নে প্ৰজননৰ কাৰণেও তাহাঁতে কি কৰে জানানে পৰিভ্ৰমণ কৰে আৰু খাদ্যৰ নাটনিৰ বাবে তোমালোকে পইণ্টবিলাক কাৰকবিলাক মনত ৰাখি যাবা খাদ্যৰ নাটনিৰ বাবেও চৰাই কি কৰে প্ৰব্ৰজন কৰে গতিকে তোমালোকে মনত ৰাখিবা গ্ৰীষ্মমণ্ডলীয় বা বিষুৱীয় বৰ্ষাৰণ্য অঞ্চল চোৱা বিষুৱীয় বৰ্ষাৰণ্য অঞ্চল এতিয়া তোমালোকে মেৰু অঞ্চল পাইছিলা পৃথিৱীৰ জলবায়ুৰ
দুটা চৰম অঞ্চল হৈছে মেৰু অঞ্চল আৰু গ্ৰীষ্মমণ্ডলীয় বা বিহুবীয় বৰ্ষাৰণ্য অঞ্চল এতিয়া আমি চাও আহা এই গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰনো কি কি কাৰক দেখা পাওঁ বিষুৱ ৰেখাৰ ওচৰতে ক্ৰান্তীয় বৰ্ষাৰণ্য অৱস্থিত জলবায়ু প্ৰায় গৰম আৰ্দ্ৰ আৰু তিতা দেখিছা এই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ জলবায়ু কেনেকুৱা হয় গৰম আৰ্দ্ৰ আৰু হেমেকা বা তিতা হৈ থাকে আটাইতকৈ ঠাণ্ডা মাহত তাপমাত্ৰা 15 ডিগ্ৰী সেলসিয়াছতকৈ বেছি হয় গৰমৰ দিনত উষ্ণতা 40 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰিব পাৰে দেখিছা গৰমৰ দিনত 40 ডিগ্ৰীতকৈও কি হ'ব পাৰে উষ্ণতা বাঢ়ি যাব পাৰে গোটেই বছৰটো দিন আৰু ৰাতিৰ দৈৰ্ঘ্য প্ৰায় কেনেকুৱা হৈ থাকে সমান থাকে ভাৰতৰ পশ্চিম ঘাট আৰু অসম দক্ষিণ পূব এছিয়া মধ্য আমেৰিকা আৰু মধ্য আফ্ৰিকাত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল পোৱা যায় দেখিছা ক'ত ক'ত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল পোৱা যায় ভাৰতৰ পশ্চিম ঘাট আৰু অসম দেখিছা ভাৰতৰ পশ্চিম ঘাট আৰু অসম দক্ষিণ পূব এছিয়া মধ্য আমেৰিকা আৰু মধ্য আফ্ৰিকা আদি ঠাইত কি পোৱা যায় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল পোৱা যায় এবাৰ আমি শিকো আহা ৰঙা চকুৱা ভেকুলীৰ বিষয়ে দেখিছা তোমালোকৰ আগত ৰঙা চকুৱা ভেকুলী দেখুৱা হৈছে সো ৰঙা চকুৱা ভেকুলীৰ ভৰিৰ পতাত এটা কি থাকে জানানে আঠা জাতীয় পদাৰ্থ থাকে আৰু এই আঠা জাতীয় পদাৰ্থটো হৈছে হিহতৰ অভিযোজন ব্যৱস্থা সো ৰঙা চকুৱা ভেকুলীৰ ভৰিৰ পতাত থকা এবিধ আঠা জাতীয় পদাৰ্থৰ তৰপে ইহতক গছত বগাবলৈ সহায় কৰে দেখিছানে এই যে ভৰিৰ পতাত আঠা জাতীয় পদাৰ্থ আছে সেই আঠা জাতীয় পদাৰ্থৰ সহায়ত ৰঙা চকুৱা ভেকুলীয়ে কি কৰিব পাৰে গছত বগাই যাব পাৰে দেখিছা নিউ ওয়ার্ল্ড মাংকি এবাৰ আমি শিকিম নিউ ওয়ার্ল্ড মাংকি বিষয়ে সো ইহতৰ এডাল কি থাকে দীঘল নেজ আছে ইহতৰ হাত ভৰি এনেকুৱা যে ইহতে গছৰ ডালত টানকৈ খামুচি ধৰিব পাৰে দেখিছানে ইহতৰ হাত ভৰি যে এনেকুৱা থাকে যে ইহতে গছৰ ডালত খুব টানকৈ কি কৰি ধৰি ৰাখিব পাৰে খামুচি ধৰিব পাৰে এই সকলো বিলাক হৈছে কি জানানে অভিযোজন ব্যৱস্থা এবাৰ চোৱা খাদ্যৰ বাবে প্ৰতিযোগিতা আছে জীৱসমূহ জীয়াই থাকিবৰ বাবে কি কৰা হয় জানানে প্ৰত্যেক সময়তে জীৱসমূহে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লগা হয় খাদ্যৰ বাবেও প্ৰতিযোগিতা কৰিব লগা হয় সো কিছুমান জীৱ-জন্তুৱে সহজে হাতেৰে ঢুকি নোপোৱা আহাৰ পাবলৈ নিজৰ দেহক কি কৰি লৈছে খাপ খুৱাই লৈছে দেখিছা সহজে আহাৰ ঢুকি নাপায় তেতিয়া কি কৰি লৈছে নিজৰ দেহটো কি কৰি লৈছে সেই পৰিবেশৰ লগত মিলি যোৱাকৈ খাপ খুৱাই লৈছে যেনে টুকান চৰাই দেখিছা টুকান চৰাই এটা আফ্ৰিকাত পোৱা চৰাই এই টুকান চৰাই কি আছে জানানে টুকান চৰাইৰ ঠোঁট দীঘল আৰু ডাঙৰ দেখিছা ডাঙৰ আৰু দীঘল ঠোঁট আছে গতিকে ইহতৰ শৰীৰটোৰ যদি ওজন নাইও কম তথাপিও ইহতে এই দীঘল ঠোঁটৰ সহায়ত কি কৰিব পাৰে জানানে ফল-মূল কি কৰি খাব পাৰে চিঙি খাব পাৰে এই টুকানক দুৰ্বল ডালত থকা ফল ঢুকি পোৱাত সহায় কৰে দেখিছা যেহেতু ইহতৰ দীঘল আৰু ডাঙৰ ঠোঁট থাকে গতিকে হিয়ে কি কৰে ফল ঢুকি পোৱাত সহায় কৰে বহুতো গ্ৰীষ্মমণ্ডলীয় প্ৰাণীৰ শ্ৰৱণ ক্ষমতা সংবেদনশীল চোকা দৃষ্টি শক্তি দাঁত ছাল আৰু ছালৰ ৰং একে থাকে দেখিছানে যেটো কেমোফ্লেজ বুলি কোৱা হয় ছালৰ ৰং একে হৈ থাকে জংঘলত সিহঁত সোমাই থাকিলে জংঘলৰ লগত মিলি থাকে অৰণ্য অঞ্চলৰ লগত মিলি থাকে সো ইহঁতক চৌপাশৰ লগত মিহলি হৈ ছদ্মবেশত ৰখাত সহায় কৰে দেখিছানে এই জীৱ-জন্তু বিলাক হৈছে সিংহ বাঘ আদি সো সহায় কৰে উদাহৰণ স্বৰূপে ডাঙৰ মেকুৰী যেনে সিংহ আৰু বাঘ আদি ইহতৰ কি থাকে প্ৰবল দৃষ্টি শক্তি থাকে তীক্ষ্ণ ঘ্ৰাণ শক্তি থাকে হয় নে নহয় আৰু ছালৰ ৰং কি হৈ থাকে পৰিবেশৰ লগত মিলি থাকে তোমালোকে মনত ৰাখিবা এবাৰ আমি পঢ়ো আহা সিংহ নেজিয়া মেকাক বান্দৰ কি বান্দৰ ছাত্ৰ-ছাত্ৰী সকল সিংহ নেজিয়া মেকাক বান্দৰ সো ইয়াক কি বুলি কোৱা হয় দাহি থকা বান্দৰ বুলিও কোৱা হয় পশ্চিম ঘাট বৰ্ষাৰণ্য অঞ্চলত বাস কৰে এই সিংহ নেজিয়া মেকাক বান্দৰ যি দাহি থকা বান্দৰ ক'ত বাস কৰে পশ্চিম ঘাট বৰ্ষাৰণ্য অঞ্চলত বাস কৰে ইহতৰ ৰূপালী বগা কেশৰ থাকে দেখিছানে মূৰৰ পৰা ঠুটৰি লৈকে ইহতৰ ৰূপালী খুব ধুনিয়া বগা কেশৰ মানে চুলি থাকে দেখিছা ইহতবোৰ ভাল আৰোহী জীৱনৰ হৰখিনি সময় গছতে বাস কৰে দেখিছা ইহতে জীৱনৰ বেছিভাগ সময় কোত পাৰ কৰে গছৰ ওপৰতে বাস কৰে ইহতে গছত থকা বিভিন্ন কোমলীয়া কাণ্ড ফল মূল খাই কীট পতংগ আদি খাই জীৱন নিৰ্বাহ কৰে সো এবাৰ আমি শিকিম এটা ভাৰতীয় হাতীৰ বিষয়ে সো এটা ভাৰতীয় হাতীৰ কি থাকে
শুৰ এডাল থাকে যি এই শুৰডাল কি হয় জানানে আমি জানোৱে হাতীৰ শুৰডাল দীঘল হয় আৰু এই শুৰডালে দিয়ে সিহঁতে কি কৰে জানানে খাদ্য তুলি লয় বা আহাৰ সংগ্ৰহ কৰিব পাৰে ইহঁতে নাকৰ দৰে ব্যৱহাৰ কৰে যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি কি হয় জানানে সবল হয় আৰু খাদ্য তুলি লোৱাৰ বাবেও ইয়াক ব্যৱহাৰ কৰে আৰু এই যে ভাৰতীয় হাতীৰ দাঁতবোৰ আছে বাহিৰলৈ ওলোৱা দাঁতবোৰ হৈছে পৰিৱৰ্তিত দাঁত মানে ৰূপান্তৰিত দাঁত তোমালোকে মনত ৰাখিবা ইহঁতৰ দাঁতবোৰ হৈছে কেনেকুৱা দেখিছানে ইহঁতৰ দাঁতবোৰ হৈছে ৰূপান্তৰিত দাঁত হাতীৰ কাণ ডাঙৰ হোৱাৰ বাবে অতি সৰু শব্দ শুনিব পাৰে দেখিছানে কাণ যিহেতু ডাঙৰ প্ৰবল সিহঁতৰ কি শক্তি আছে শ্ৰৱণ শক্তি আছে কাণ দুখনে হাতীক বৰ্ষাৰণ্যৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে দেখিছানে কেনেকুৱা অভিযোজন হৈছে হাতীৰ কাণ দুখন ডাঙৰ হোৱাৰ বাবে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত হাতীয়ে খুব ধুনীয়াকৈ বসবাস কৰিব পাৰে কাৰণ কি হয় জানানে বৰ্ষাৰণ্যৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ লগত ইহঁতে কি কৰি লৈছে ইহঁতে নিজকে খাপ খুৱাই লৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক এটা কি দিব লাগিব পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে মেৰু অঞ্চলত বাস কৰা প্ৰাণী হল বান্দৰ বলগা হৰিণ বাঘ সিংহ উত্তৰটো কোনটো হ'ব ছাত্ৰ-ছাত্ৰীসকল মেৰু অঞ্চলত বাস কৰা প্ৰাণী হল বলগা হৰিণ মোৰ দ্বিতীয় প্ৰশ্ন অভিযোজনৰ বাবে চৰাইবোৰে গৰমৰ পৰা শীতল অঞ্চললৈ পৰিভ্ৰমণ কৰে ই শুদ্ধ নে অশুদ্ধ ই হ'ব অশুদ্ধ অভিযোজনৰ বাবে চৰাইবোৰে শীতল অঞ্চলৰ পৰাহে উষ্ণ অঞ্চললৈ কি কৰে পৰিভ্ৰমণ কৰে মোৰ তৃতীয় প্ৰশ্ন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ অভিযোজন হল গছত বাস কৰা দীঘল আৰু ডাঙৰ ঠোঁট তীক্ষ্ণ দৃষ্টিশক্তি আৰু ওপৰৰ সকলোবোৰ কোনটো হ'ব ছাত্ৰ-ছাত্ৰী কোনটো হ'ব ওপৰৰ সকলোবোৰ গছত বাস কৰা দীঘল আৰু ডাঙৰ ঠোঁট তীক্ষ্ণ দৃষ্টিশক্তি এই সকলোবোৰ হৈছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা জীৱ-জন্তুৰ বৈশিষ্ট্য গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো জলবায়ু আৰু অভিযোজনৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ঘৰত ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ